জিলা প্ৰশাসন অকমান অলপ সময় আগতে তিনিচুকীয়া চহৰত প্ৰতিবাদ কৰিবলৈ যোৱা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ কেইবাটাও সংগঠন নেতৃ বিষয়ববীয়াক ইতিমধ্যে আটক কৰিছে তেখেতলোকে যে যিসকল আমাৰ প্ৰতিবাদকাৰীয়ে যোৱাকালি নিশা অসমীয়া এজন ডেকা ল'ৰাক যেতিয়া বহিৰাগতৰ গুণ্ডা বাহিনীয়ে গুৰলাগুলকৈ পিটি তেখেতক চিকিৎসাধীন হ'বলগীয়া হ'ল তেনে ব্যক্তিক ন্যায় বিচাৰি যেতিয়া আমাৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিছে তেখেতলোকক চুচুৰাই নি তেখেত থানাত ভৰাইছে অতি দুখৰ বিষয় আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি এনে অৱস্থা হয় তেনেহ'লে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে কি কৰিম যি সময়ত ভাৰত চৰকাৰে বা অসম চৰকাৰখনে কৈ আছে যে অসম চৰকাৰখনে বিভিন্ন সময়ত কৈ আছে যে খিলঞ্জীয়া সুৰক্ষা দিয়া হ'ব কিন্তু খিলঞ্জীয়া সুৰক্ষা দিয়া চৰকাৰখনে কিন্তু আজি সময়ত তিনিচুকীয়া জলৰ অৱস্থা কি চাবলৈ নিশ্চিতভাৱে দেখিছে আমি তীব্ৰভাৱে ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে যিসকল প্ৰতিবাদকাৰী অতি শীঘ্ৰে যদি মুকলি কৰি নিদিয়ে তেনেহ'লে তিনিচুকীয়া কিন্তু অচল কৰি দিয়া হ'ব আমি মৰাণ ছাত্ৰ সন্থাই কৈছোঁ ভূমিপুত্ৰসকলক যদি সুৰক্ষা দিবলৈ নিবিচৰা চৰকাৰখনক সুকীয়া প্ৰদান কৰিছোঁ যদিহে অতি শীঘ্ৰেই তিনিচুকীয়াত অলপ আগতে আটক কৰা সতীৰ্থসকলক আমাৰ সন্থাৰ সতীৰ্থসকলক খিলঞ্জীয়া ভূমিপুত্ৰৰ সংগঠনৰ বিষয়ববীয়াসকলক যদি তেখেতলোক অতি শীঘ্ৰে মুক্তি প্ৰদান নকৰে তেনেহ'লে তিনিচুকীয়া জিলাখন আমি অচল কৰি দিম এইটো নিশ্চিত যে এটা কথাই ক'ব বিচাৰিছোঁ এই মুহূৰ্তত আমি মৰাণ ছাত্ৰ সন্থাই আমি খিলঞ্জীয়াৰ বিপক্ষে যিসকল ব্যক্তি ওলাই আহিছে বহিৰাগত বণিক গোষ্ঠীয়ে গুণ্ডা বাহিনীয়ে আমাৰ ওচৰত যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আমাৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত জপিয়াই কৰিছে তেখেতলোকক সকলোৱে প্ৰদান কৰিছোঁ যদিহে তিনিচুকীয়া জিলাখনত থাকিব বিচাৰে বা অসমত থাকিব বিচাৰে তেওঁলোকৰ ভালদৰে থাকক অন্যথাই কিন্তু এই তিনিচুকীয়া জিলাৰ পৰা কিন্তু উচ্ছেদ হ'ব লাগিব সকলো যাবগৈ লাগিব কাৰণ খিলঞ্জীয়া ভূমিপুত্ৰই কেতিয়া ৰৈ নাথাকে ভূমিপুত্ৰ যেতিয়া জাগিব কোনো ৰখাব নোৱাৰিব গতিকে সকলো খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজক আমি একত্ৰিত হৈ মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনালোঁ আৰু তিনিচুকীয়াত হ'বলগীয়া অনাগত অতি কম সময়ত যদিহে প্ৰতিবাদকাৰীসকলক মুকলিকৈ নিদিয়ে অনাগত সময়ত কিন্তু তিনিচুকীয়া জিলাত বেলেগ এটা পৰিস্থিতি সৃষ্টি হ'লে কিন্তু তিনিচুকীয়া বিভিন্ন অসমৰ দল সংগঠন খিলঞ্জীয়া দল সংগঠন কিন্তু জগৰীয়া নহ'ব ইয়াৰ বাবে জগৰীয়া সম্পূৰ্ণ চৰকাৰ প্ৰশাসন হ'ব